আজি মই 11 কেমিষ্ট্ৰিৰ ছেকেণ্ড চেপ্টাৰটো ষ্টাৰ্ট কৰি আছোঁ আৰু চেপ্টাৰটোৰ নাম হৈছে ষ্ট্ৰাকচাৰ অফ এটম। ইয়াত তোমালোকে এটম এটাৰ ভিতৰত কি পাৰ্টিকলছ থাকে আৰু সেই পাৰ্টিকলছবিলাকৰ নাম্বাৰটো কেনেকুৱা হয় বা সিহঁতি কেনেকৈ এৰেঞ্জ হৈ থাকে তাৰ ওপৰত অলপ ডিটেইলছত পাবা আৰু কিছুমান প্ৰপাৰ্টিজো পাৰ্টিকলছবিলাকৰ তোমালোকে ইয়াত পঢ়িবলৈ পাবা। অ'কে, এতিয়া প্ৰথমতে জানিব লাগিব যে এটম এটাৰ ভিতৰত কি থাকে। এতিয়া একৰ্ডিং টু ডাল্টন এটমেই হৈছে আটাইতকৈ মানে বেছিক পাৰ্টিকল এটা মেটাৰৰ। ডাল্টনে কৈছিল যে এটমতকৈ সৰু কোনো ধৰণৰ পাৰ্টিকল মেটাৰত এক্সিষ্ট নকৰে, কিন্তু তাৰ পিছত দেখা গ'ল যে এই এটমতকৈ সৰু আৰু কিছুমান পাৰ্টিকলছ আছে যিবিলাক হৈছে ইলেক্ট্ৰন, প্ৰটন আৰু নিউট্ৰন, আৰু এই গোটেইকেইটা এটম এটাৰ ভিতৰতে থাকে। অ'কে, ডাল্টনৰ যিটো কনচেপ্ট আছিল সেই কনচেপ্টটো ৰং বুলি প্ৰুভ হৈ গ'ল আফটাৰ দ্য ডিস্কভাৰী অফ দিছ সাব এটমিক পাৰ্টিকলছ। ঠিক আছে, এতিয়া ইয়াৰে যিহেতু এইবিলাক পাৰ্টিকল হয় গতিকে ইহঁতৰ মাছ থাকিব গোটেইকেইটাৰে, আৰু ইয়াৰে ইলেক্ট্ৰন আৰু প্ৰটনৰ চাৰ্জো থাকে। ঠিক আছে, এতিয়া ইহঁতৰ চাৰ্জ আৰু মাছৰ মই ইয়াতে এটা টেবল বনাই দিছোঁ, চাই লোৱা। ইলেক্ট্ৰন, ইয়াৰ চাৰ্জটো হৈছে -1.6 × 10⁻⁹ কুলম। প্ৰটনৰ চাৰ্জ ইলেক্ট্ৰনৰ লগত সমান হয়। অ'কে, আৰু ইহঁতৰ ৰিলেটিভ চাৰ্জবিলাক আমি -1 আৰু ইয়াৰ কাৰণে +1 বুলি ধৰিম। নিউট্ৰনটো চাৰ্জলেছ হয়, মানে ইয়াৰ কোনো ধৰণৰ চাৰ্জ নাথাকে। আৰু মাছ আৰু ভেলুবিলাক চোৱা, ইলেক্ট্ৰনৰ মাছ হৈছে 9.1 × 10⁻31 kg, প্ৰটন আৰু নিউট্ৰনৰ মাছ ছেইম হয় 1.67 × 10⁻27 kg। ইয়াতে তোমালোকে একচুৱেলি 3টা ভেলু মনত ৰাখিলেই হৈ যাব। ইলেক্ট্ৰন আৰু প্ৰটনৰ চাৰ্জৰ ভেলুটো দেখিছাই যে ছেইম হয়, ঠিক তেনেকৈ প্ৰটন আৰু নিউট্ৰনৰ মাছটো ছেইম হয়, আৰু ইয়াক এই ইলেক্ট্ৰনৰ মাছটো তোমালোকে ছেপাৰেটলি ভালকৈ মনত থ'ব লাগিব, এইটো বহুত ইউজ হ'ব। অ'কে, চেপ্টাৰটোত। ঠিক আছে, আৰু নিউট্ৰনৰটো চাৰ্জ নাই। এতিয়া এটমৰ বেলেগ বেলেগ মডেল দিয়া হৈছিল বেলেগ বেলেগ চাইণ্টিষ্টৰ দ্বাৰা, আৰু তাৰে এটা অলপ ইম্পৰ্টেণ্ট মডেল আছিল ৰাদাৰফৰ্ডছ নিউক্লিয়াৰ মডেল অফ এটম। ইয়াৰ আগতেও বেলেগ চাইণ্টিষ্টে দিছিল, কিন্তু এইটো অকণমান ইম্পৰ্টেণ্ট হয়। ঠিক আছে, আৰু ইয়াৰ মই ইমান ডিটেইলছ নকওঁ কেনেকৈ তেওঁ এক্সপেৰিমেণ্টটো কৰিছিল। তেওঁ কৰা এক্সপেৰিমেণ্টটোৰ নাম হৈছে আলফা পাৰ্টিকল স্কেটাৰিং এক্সপেৰিমেণ্ট। সেইটোৰ বিষয়ে তোমালোকে বুকত পাই যাবা, বুকত পঢ়ি ল'বা, তাৰ ডিটেইলছ দিয়া আছে। ইয়াত মই অকল তেওঁ এক্সপেৰিমেণ্টটো কৰি কি মানে ৰিজাল্টটো কেনেকুৱা পাইছিল সেইটো কনক্লুজনকেইটাহে মই ইয়াত লিখি দিছোঁ। ইয়াত কনক্লুজনকেইটা চাই লোৱা। ফাৰ্ষ্ট তেওঁ কৈছে যে এটম এটাত গোটেই মাছটো, তাৰ যিটো ভৰ হয় সেইটো একেবাৰে চেণ্টাৰত কনচেনট্ৰেটেড হৈ থাকে। অ'কে, এটমটোৰ চেণ্টাৰত তাৰ গোটেই মাছটো কনচেনট্ৰেটেড হৈ থাকিব, আৰু সেই কনচেনট্ৰেটেড মাছটোক তেওঁ কৈছিল নিউক্লিয়াছ। এটমৰ বাকী পাৰ্টটো বেছিভাগ খালী হয় বুলি তেওঁ কৈছিল, আৰু সেই বাকী পাৰ্টটোত ইলেক্ট্ৰনছ থাকে। এই ইলেক্ট্ৰনছবিলাক নিউক্লিয়াছৰ চাৰিওফালে কিছুমান চাৰ্কুলাৰ পাথত ঘূৰি থাকে, আৰু এই চাৰ্কুলাৰ পাথবিলাকক তেওঁ কৈছিল অৰ্বিট। অ'কে, এই অৰ্বিটবিলাকত সেই ইলেক্ট্ৰনছবিলাক হাই স্পীডত ৰিভল্ভ কৰি থাকিব। ঠিক, আৰু এই নিউক্লিয়াছ আৰু ইলেক্ট্ৰনৰ মাজত এটা এট্ৰেক্টিভ ফ'ৰ্চ থাকে। সেই ফ'ৰ্চটো হৈছে ইলেক্ট্ৰষ্টেটিক ফ'ৰ্চ অফ এট্ৰেকশ্যন। এই ফ'ৰ্চটো থকাৰ কাৰণে এটমটো ষ্টেবল হৈ থাকিব বুলি তেওঁ কৈছিল। এতিয়া তেওঁৰ মডেলটো যদি আমি চাওঁ, এইটো অকণমান এনেকুৱা টাইপৰ হ'ব। মাজত নিউক্লিয়াছটো আছে, য'ত নেকি গোটেই মাছটো আছে। ইলেক্ট্ৰনবিলাকৰ মাছ যিহেতু বহুত কম, গতিকে এইবিলাক স্পেচ অলমষ্ট খালী বুলিয়েই তেওঁ কৈছিল। ইয়াত কোনো ধৰণৰ মাছ ছাইডত মানে নেগলিজিবল মাছ আছে। মেইন মাছটো, গোটেই এটমটোৰ মাছটো ক'ত আছে? একেবাৰে চেণ্টাৰত। ঠিক আছে, আৰু এই অৰ্বিটবিলাক চাৰ্কুলাৰ হয় বুলি তেওঁ কৈছিল।
কিন্তু তেওঁৰ এই মডেলটো পিছত গৈ এইটো ফেইলিয়াৰ হ'ল ইয়াৰ কিছুমান ড্ৰবেক্স আছিল কিয়কি যেতিয়া চাৰ্জ স্পেচিছ এটা কিয়কি ইলেক্ট্ৰনৰ চাৰ্জ আছে আৰু ইলেক্ট্ৰনবিলাক এই চাৰ্কুলাৰ পাথত ঘূৰি থাকে চাৰ্জ স্পেচিছ এটা যেতিয়া কিবা এটা ফ'ৰ্চৰ আণ্ডাৰত ৰিভল্ভ কৰিব তেতিয়া ই গ্ৰেজুৱেলি এনাৰ্জি লুজ কৰে ওকে মানে ই এনাৰ্জিটো হেৰুৱাব তো ই এনেকৈ যদি এনাৰ্জি হেৰুৱাই গৈ থাকে তেতিয়া তাৰ অৰবিটটো সৰু হৈ গৈ থাকিব আৰু সৰু হৈ একেবাৰে শেষত গৈ এনাৰ্জি জিৰ' হৈ যাব আৰু ই এই নিউক্লিয়াছৰ লগতে মিলি যাব এইটো ভবা হৈছিল সেয়েহে ৰাদাৰফৰ্ডৰ যিটো মডেল আছিল সেইটো ফেইল হৈ গৈছিল ঠিক আছে সেইটো পিছত একচেপ্ট কৰা নহৈছিল আৰু ৰাদাৰফৰ্ডে ইলেক্ট্ৰনবিলাক কেনেকৈ এৰেঞ্জ হ'ব কোনটো অৰবিটত কেনেকৈ থাকিব সেইটোৰ ওপৰত কোনো ধৰণৰ এক্সপ্লেনেশ্যন তেতিয়া দিয়া নাছিল ইয়াৰ পিছত আৰু বেলেগ মডেলো আহিলে সেইবিলাকৰ ওপৰত আমি পিছত চাম এতিয়া নেক্সট আমি চাম এটমিক নাম্বাৰবিলাক কি হয় তোমালোকে এতিয়া এটমিক নাম্বাৰৰ গোটেই এখন লিষ্ট পাইছা বেলেগ এলিমেণ্টৰ বেলেগ এটমিক নাম্বাৰ থাকে চিৰিয়েলি গোটেইবিলাক পেৰিয়ডিক টেবলত এৰেঞ্জ কৰা থাকে এই এটমিক নাম্বাৰবিলাকে একচুৱেলি কি হক বুজায় ঠিক আছে এতিয়া যদি এটমিক নাম্বাৰটো আমি জেডেৰে বুজাওঁ তেতিয়া এই জেডটোৱে সেই এটমটোত থকা প্ৰটনৰ নাম্বাৰক বুজাব ঠিক আছে আৰু সেই এটমটোৰ ইলেক্ট্ৰনৰ নাম্বাৰো বুজাব যদিহে এটমটো নিউট্ৰেল হয় ঠিক আছে যদি এটমটো এটা নিউট্ৰেল এটম হয় তাৰ এটমিক নাম্বাৰে প্ৰটনৰ নাম্বাৰকো বুজাব আৰু নিউট্ৰেল এটম এটাত প্ৰটন যিমান থাকে ইলেক্ট্ৰনো সমানেই থাকে প্ৰটনৰ পজিটিভ চাৰ্জ থাকে আৰু ইলেক্ট্ৰনৰ নেগেটিভ চাৰ্জ সমান থকাৰ কাৰণে কি হৈ যায় মানে আল্টিমেটলি এইটো এটমটো নিউট্ৰেল হৈ থাকিব ঠিক আছে সো এটমিক নাম্বাৰৰ ভ্যালু চাই পেলাই আমি ক'ব পাৰিম যে সেই এটমটোত কিমানটা ইলেক্ট্ৰন আছে আৰু লগতে কিমানটা প্ৰটন আছে হেতু আমি ক'ব পাৰিম কিন্তু নিউট্ৰনৰ নাম্বাৰটো আমি কেনেকৈ গম পাম আমি জানো যে সেই এটমটোত প্ৰটন ইলেক্ট্ৰনৰ বাহিৰে নিউট্ৰনো থাকিব এই প্ৰটন আৰু নিউট্ৰনবিলাক একেলগে চেণ্টাৰত থাকে যাক ৰাদাৰফৰ্ডে নিউক্লিয়াছ বুলি কৈছিল আৰু ইয়াৰ চাৰিওফালে কি থাকে ইলেক্ট্ৰনছবিলাক ঠিক এতিয়া এই যে চেণ্টাৰত প্ৰটন আৰু নিউট্ৰন আছে ইয়াৰ টোটেল নাম্বাৰটোক কোৱা হয় মাছ নাম্বাৰ যিহেতু এটমটোৰ গোটেই মাছটো ইয়াৰ পৰাই আহিব ইলেক্ট্ৰনৰ মাছৰ ভ্যালুটো তোমালোকে নিজে চাই ল'বা বহুত বেছি কম হয় এজ কম্পেয়াৰ্ড টু দ্য মাছেছ অফ প্ৰটন এণ্ড নিউট্ৰন ঠিক আছে গতিকে ইহঁতৰ মাছ একেবাৰে নাই বুলিয়ে ধৰি লোৱা হৈছিল গতিকে গোটেই মাছটো কাৰ কাৰণে আহি আছে ডিউ টু প্ৰটন এণ্ড নিউট্ৰন ইহঁতৰ নাম্বাৰটোক কোৱা হয় মাছ নাম্বাৰ এই মাছ নাম্বাৰটো যদি আমি জানো কোনোবা এটা এটমৰ কাৰণে কোনোবা এটা এলিমেণ্টৰ কাৰণে তেতিয়া আমি তাৰ পৰা নিউট্ৰনৰ নাম্বাৰটো গম পাম আৰু তাৰ এটমিক নাম্বাৰৰ পৰা এই প্ৰটনটো গম পাম ঠিক আছে কাৰ্বনৰ এটমিক নাম্বাৰটো হৈছে 6 জেড ভ্যালু হৈছে 6 আৰু ইয়াৰ মাছ নাম্বাৰ হৈছে মাছ নাম্বাৰটো সেই এলিমেণ্টটোৰ ওপৰত এনেকৈ সাইডত লিখে লেফটত আৰু ইয়াৰ এটমিক নাম্বাৰটো এনেকৈ তলত লিখা হয় ওকে যদি এনেকৈ লিখা আছে 12 আছে সি আছে 6 আছে বুজিবা যে কাৰ্বনৰ মাছ নাম্বাৰটো ইয়াত দিয়া আছে 12 আৰু 6টো হৈছে ইয়াৰ এটমিক নাম্বাৰ গতিকে এই এটমটোত টোটেল নাম্বাৰ অফ প্ৰটনছ কিমান হ'ব ইয়াৰ এই জেড ভ্যালুৰ সমানেই হ'ব এটমিক নাম্বাৰৰ সমান দেন নাম্বাৰ অফ ইলেক্ট্ৰনছ যেহেতু ই নিউট্ৰেল হয় গতিকে সেম নাম্বাৰ হ'ব 6 এণ্ড নিউট্ৰনৰ নাম্বাৰটো আমি মাছ নাম্বাৰৰ পৰাই গম পাম মাছ নাম্বাৰটো 12 আছে
এই 12ৰ পৰা নাম্বাৰ অফ প্ৰটনটো মাইনাছ কৰি দিলে যিমান থাকিব হেতুৱে হ'ব ইয়াৰ নিউট্ৰনৰ নাম্বাৰ তাৰ মানে এই কাৰ্বন 12 এটো যেটো ইয়াৰ মানে এটমটো ইয়াত 6টা ইলেক্ট্ৰন 6টা প্ৰটন আৰু 6টাই নিউট্ৰন আছে ঠিক দেন এই এলিমেন্টক সোৱা ক্লোৰিন হয় তাৰ এটমিক নাম্বাৰটো এনেকে তলত লিখিব লাগিব 17 আৰু ওপৰত যেটো নাম্বাৰ লিখা আছে হেতুৱে ইয়াৰ মাস নাম্বাৰক বুজাইছে গতিকে ইয়াত z ভ্যালুটো হৈ গৈছে 17 টোটাল নাম্বাৰ অফ প্ৰটন কিমান হ'ব z ৰ লগত সদায় সমানে হ'ব এটো কেতিয়াও চেঞ্জ নহয় ঠিক আছে প্ৰটনৰ নাম্বাৰ এটা এলিমেন্টৰ কাৰণে সদায় সেমে থাকিব সো p17 ইলেক্ট্ৰনটো ইউ নিউট্ৰেল হয় মানে বুজি পাবা যে ইয়াত কোনো ধৰণৰ চাৰ্জ নাই ওকে চাৰ্জলেস হৈ আছে সো দ্য নাম্বাৰ অফ ইলেক্ট্ৰন মাষ্ট বি ইকুৱেল টু নাম্বাৰ অফ প্ৰটন সমান হ'বই লাগিব তেতিয়াহে চাৰ্জ বিলাক সেম হৈ থাকিব আৰু নিউট্ৰনটো কেনেকৈ পাম আমি 35 মাইনাস নাম্বাৰ অফ প্ৰটন নাম্বাৰ অফ ইলেক্ট্ৰন নকৰিবা ওকে কাৰণ কেতিয়াবা ইলেক্ট্ৰন নাম্বাৰটো চেঞ্জ হৈ যায় কিছুমানৰ কাৰণে এটো কৰিব লাগিব 17 কৰিলে পাম আমি 18 ঠিক আচ্ছা এইবোৰটো নিউট্ৰেল আছিল এতিয়া যদি হেই এটমটোৱে এটা ইলেক্ট্ৰন একসেপ্ট কৰি লয় তেতিয়া ই এটা আয়নলে কনভাৰ্ট হৈ যাব আৰু তেনেকুৱা আয়নক কোৱা হয় এনায়ন ওকে সাপোজ এটা x এটা নিউট্ৰেল এটম আছে আৰু ই এটা এক্সট্ৰা ইলেক্ট্ৰন লৈ লৈছে তাৰ অৰবিটত তেতিয়া ই এটা এনায়নলে কনভাৰ্ট হৈ যাব ওকে আৰু তাৰ ওপৰত এটা নেগেটিভ চাৰ্জ দেখুৱা হ'ব যদি ই দুটা ইলেক্ট্ৰন একসেপ্ট কৰিলে তেতিয়া ওপৰত 2 নেগেটিভ দেখুৱা হ'ব তেতিয়াও ই এটা এনায়নলে কনভাৰ্ট হৈ যাব ঠিক তেনেকে যদি হেই নিউট্ৰেল এটমটোৱে এটা ইলেক্ট্ৰন এৰি দিয়ে তেতিয়া তাৰ ওপৰত এটা পজিটিভ চাৰ্জ আহিব যেহেতু ইলেক্ট্ৰনৰ নেগেটিভ চাৰ্জ থাকে এটা নেগেটিভ চাৰ্জ গুছি যোৱা মানে কি প্ৰটনৰ নাম্বাৰটো বাঢ়ি গ'ল ৰিলেটিভ নাম্বাৰটো ইলেক্ট্ৰনতকে আৰু প্ৰটনৰ চাৰ্জ পজিটিভ হোৱাৰ কাৰণে এটা এক্সট্ৰা পজিটিভ চাৰ্জ হে এটমটোত থাকি যাব সো ইলেক্ট্ৰন যেতিয়া এৰি দিয়ে পজিটিভ চাৰ্জ আহে আৰু তাক আমি কওঁ কেটায়ন যদি কোনোবাই দুটা ইলেক্ট্ৰন এৰিছে 2 পজিটিভ হ'ব কোনোবাই যদি তিনটা ইলেক্ট্ৰন এৰিছে 3 পজিটিভ হ'ব বুজি পাইছা এটো ইলেক্ট্ৰন একসেপ্ট কৰিলে নেগেটিভ আহে সদায় আৰু ইলেক্ট্ৰন এৰি দিলে কেটায়ন ফৰ্ম হয় পজিটিভ চাৰ্জ আহে এটা এটো সোৱা Cl নেগেটিভ ক্লোৰিনে এটা ইলেক্ট্ৰন একসেপ্ট যেতিয়া কৰিব ই A2 এনায়ন ফৰ্ম কৰিব ইয়াৰ নামটো হৈছে ক্লোৰাইড ওকে ক্লোৰিনৰ মাস নাম্বাৰটো আমি জানো এটো 35 হয় এতিয়া ইয়াত ইলেক্ট্ৰন প্ৰটন আৰু নিউট্ৰনৰ নাম্বাৰটো যদি উলিয়াবলৈ দিয়া হয় কি কৰিবা সোৱা ফাৰ্স্ট প্ৰটনৰ নাম্বাৰ চেঞ্জ নহব ক্লোৰিনৰ ইয়াত এলিমেন্ট কোনটো আছে ক্লোৰিন আছে ক্লোৰিনৰ এটমিক নাম্বাৰ যিমান হয় হিমানটাই প্ৰটন ইয়াত সদায় থাকিবই ইলাগিলে জিএ আয়ন ফৰ্ম কৰক ঠিক ইলেক্ট্ৰনৰ নাম্বাৰটো মই কৈছো যে চেঞ্জ হ'ব পাৰে ইয়াত আমি দেখিছো যে এটা এক্সট্ৰা ইলেক্ট্ৰন লৈ থৈছে গতিকে প্ৰটনৰ লগত ইয়াৰ সমান নহব 17 + 1 এটা নেগেটিভ চাৰ্জ সো +1 দুটা থাকিলে +2 কৰিবা তিনটা থাকিলে +3 and so on আৰু নিউট্ৰনৰ নাম্বাৰটো কেনেকৈ লিয়াবা মাস নাম্বাৰ মাইনাস নাম্বাৰ অফ প্ৰটন বুজি পালা এতিয়া 17 এটো হৈ যাব 18 ঠিক আচ্ছা এতিয়া চোৱা সোডিয়াম পজিটিভ ইয়াত এতিয়া এটো এটা কেটায়ন হয় তাৰ মানে ইলেক্ট্ৰন লুজ কৰিছে সোডিয়ামৰ মাস নাম্বাৰটো ইয়াত সাইডত লিখিছো 23 ওকে এটো জানিব লাগিব খালি ইয়াত প্ৰটন কিমান সোডিয়ামৰ যেটো এটমিক নাম্বাৰ হেতুৱে মানে 11 ইলেক্ট্ৰন 11 নহব যেহেতু ই নিউট্ৰেল নহয় এটা এৰি দিছে সো 11 - 1 that is equal to 10 আৰু নিউট্ৰেল কিমান পাম আমি 23 মাইনাস নাম্বাৰ অফ প্ৰটন 11 কৰিলে এটো হ'ব 12 ঠিক বুজি পালা আউটা দেখাইছো এলুমিনিয়াম 3 পজিটিভ এলুমিনিয়ামৰ মাস নাম্বাৰ হৈছে 27 সো ইয়াত নাম্বাৰ অফ প্ৰটন এলুমিনিয়ামৰ এটমিক নাম্বাৰ সমান 13 নাম্বাৰ অফ ইলেক্ট্ৰন 13 মাইনাস তিনটা পজিটিভ তিনটা ইলেক্ট্ৰন গুছি গলে কিমান চাৰ্জ ইয়াৰ ইলেক্ট্ৰনৰ নাম্বাৰ কিমান হ'ব
10 হ'ব আৰু নিউট্ৰন হ'ব mass number minus number of proton, that is equal to 14. ঠিক আছে আচ্ছা এটা তোমালোকে কেনেকৈ এটা এটমক ৰিপ্ৰেজেণ্ট কৰিব পাৰি এলিমেণ্ট এটা সেইটো বুজি পালা ওপৰত মাছ নাম্বাৰ লিখে আৰু তলত এটমিক নাম্বাৰটো আৰু এনেকৈ প্ৰটন ইলেক্ট্ৰন আৰু নিউট্ৰনৰ নাম্বাৰটো উলিয়াব পাৰিবা এতিয়া আৰু দুটা বস্তুৰ কথা মই ইয়াত কৈ দিছোঁ অকণমান আইচোটপছ এণ্ড আইচোবাৰ্ছ কেতিয়াবা দুটা এটমৰ দুটা মানে এলিমেণ্টৰ কি হৈ যায় তাৰ এটমিক নাম্বাৰটো সেম থাকে ওকে সেম এটমিক নাম্বাৰ but different mass number যিবিলাক এটমৰ এটমিক নাম্বাৰটো সেম কিন্তু মাছটো বেলেগ বেলেগ মাছ নাম্বাৰ বেলেগ হোৱা মানে মাছ বেলেগ বেলেগ হোৱা সেইবিলাকক কোৱা হয় আইচোটপছ ওকে যেনেকৈ হাইড্ৰোজেনৰ তিনিটা আইচোটপ আছে এই তিনিওটাৰে চোৱা তলত 1 লিখা আছে তাৰ মানে ইহঁতৰ এটমিক নাম্বাৰটো 1 হয় ওকে কিন্তু ইহঁতৰ মাছবিলাক বেলেগ বেলেগ ইয়াৰ মাছ 1 মাছ নাম্বাৰটো ইয়াৰ 2 ইয়াৰ 3 এইটো চবতছে বেছি গধুৰ হয় ওকে এই তিনিওটাৰ যিহেতু এটমিক নাম্বাৰ সেম গতিকে ইহঁতৰ পজিশ্যনটো পেৰিয়ডিক টেবুলত একেটা জেগাতেই থাকিব পেৰিয়ডিক টেবুলত তোমালোকে এনেকুৱা তিনিটা হাইড্ৰোজেন নেদেখা এক নম্বৰ পজিশ্যনত অকল এটাই হাইড্ৰোজেন দেখিবা ঠিক আছে যেহেতু এটমিক নাম্বাৰটো গোটেইকেইটাৰে একেই হয় কিন্তু মাছবিলাকহে বেলেগ বেলেগ হয় ঠিক তেনেকৈ কাৰ্বনৰো কেইবাটাও আইচোটপ আছে কাৰ্বন 12 then carbon 13 then carbon 14 all of them have the same atomic number but different masses ঠিক আছে